আমি আজি গ'লোঁ বিশেষ এটা ঠাইত। নমস্তে দোস্তো, মই সমীৰ। আমি আজি গৈছিলোঁ এটা বিশেষ ঠাইত। এয়া দেখিছেনে, ৱালত পেইণ্টিং কৰি থোৱা আছে, আৰ্ট কৰি থোৱা আছে কনকলতা দেৱী বাইদেউহঁতৰ, আৰু লগতে মাছ মাৰিবলৈ যোৱা বাইদেউ কেইগৰাকীৰ আৰ্ট, আৰু লগতে এই জেগাকণ মানে ইমান সুন্দৰকৈ সজাইছে নহয়, মই ক'ব নোৱাৰোঁ মানে। আৰু আমাৰ লগতে কীৰ্তিচিহ্নসমূহ যিবোৰ শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ, লগতে কীৰ্তনঘৰ, এইবোৰ চব ৱালত পেইণ্টিং কৰি থোৱা আছে মানে। আৰু লাইটিং চাইটিং মানে মাজতে পুখুৰী এটা আছে, পুখুৰীটো চাইডে মানে ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু ইয়াত গছ এজোপা আছে, গছজোপাত লতা আছে, লগতে গছজোপাত লাইটিঙো লগাই থোৱা আছে। ফটো মৰা ঠাই, আৰু মানে কি ক'ম মানে বুজাব নোৱাৰোঁ, ইমান ধুনীয়া। আৰু ইয়াতে লতা কেইজোপা দেখি কিনে মানে মোৰ উৎপাত বাঢ়ি গ'ল, আৰু এয়া মই জোলনা হৈ ল'লোঁ লগতে। আৰু লগতে মোৰ লগৰ দুটাও, এহেঁতি দুটাতো ক'বই নালাগে গাইজ, লেতেৰা কৰি থৈ আহিছে, মই চফা কৰোৱাই থৈ আহিলোঁ এহেঁতক। আৰু এয়া দুটা পাৰ্টনাৰ। আমি আজি গৈছিলোঁ বকুল বন, যিটো ৰাজহুৱা ভৱনৰ পাছফালে আছে। আৰু এয়া আমাৰ ৰহিঙ্গীয়া গড়ৰ মূৰ্তি, যিটো আমাৰ অসমৰ এটা চিন। আৰু আমি এতিয়া আহি গ'লোঁ মানে চাহ খাবলৈ। আৰু এয়া মোৰ বন্ধু বিতুপনক খাই এটা কৰিবলৈ ক'লোঁ, আৰু লগতে শিৱা। আমি তিনিটা আহিছিলোঁ, আৰু এতিয়া পকৰা চকৰা খাই মেলি ঘৰলৈ উভতিলোঁ।